ৰাইজ আমি যাবা আহিছোঁ মজেলিত আৰু মজেলিত আজি কিয় যাই আছোঁ কি আপোনালোকক দেখাই আছোঁ গতিকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ দুলাই আৰু ইয়াৰ পালোঁ আহি মজেলি আৰু দুল মানে আহিয়ে দেউতাৰ ওচৰত গেছি ৰাতিপুৱা আহি দেউতাৰ লগত মানে আহিবা খুজিছিল পাৰা নাই আহিবা আমি ৰাখিলোঁ সেইকাৰণে একদম আহি দেউতাৰ ওচৰত গেছি আৰু আজি ধুনীয়াকৈ পৰিৱেশটো আপোনালোকক দেখাম গতিকে একদম ভিডিঅ'টো চাই থাকিব আৰু এইটো আছে আমাৰ বেৰ আমি বেৰ বুলি কওঁ আৰু এয়া বেঙেনা পুলি বেঙেনা লাগছে বাৰু এইটো বেঙেনা আৰু এইবিলাক কি শাক বাৰু নাজানো মই আৰু এই আলু আৰু এই পিঁয়াজ আৰু এইটো মাহ পৰা নিকি আছে আৰু এইফালে এয়া বৰদেউতাহঁতৰ এইজনী মা আৰু চাওকচোন আজি ইমান ৰ'দ দিছিলে সেইকাৰণে আৰু আগৰ ফালে গৈ থকা নাই মানে আমাৰ পথাৰতো খেতি আছে এইটো বেৰত এইখিনি খেতি লগাইছে আৰু আগৰ ফালে বহুত মাটি আছে তাতে খেতি লগাইছে বাৰু আৰু মাই চাওকচোন ইমান ৰ'দত কাম কৰি আছে বেয়াও লাগিছে দেখি তথাপি উপায় নাই কৰিবইতো লাগিব খেতি লগালে খাব পাম নে কি কয় এইটো ৰাজকানু আৰু এইটো কানুহঁতৰ বাহা এইটো কি কাৰণে কি কৰিব গৰুক দে আৰু এইটো কানুহঁতৰ বাহা জেঠিকতে এয়া কবি পুলি ওলকবি এইটো আমাৰ ভকা আকা আৰু ইয়ালৈ এটা চিয়া চাই থকা হৈছে ৰাইজ আৰু ইমান কামিলা চলি জিন্সৰ পেণ্ট পিন্ধি কাম কৰি আছে ৰাতিপুৱাই মজুৰি আহি এইবিলাক কাম কৰি থাকে দেখিছানে আৰু যদি চিয়াটো ইয়াতে ধুনীয়া কাম সি বাৰু কাম কৰিব আহিবা নেৰে বহুত মৰমত ৰাখিব বোলে আৰু দেখিছে নাই মূৰৰ ঘাম মাটিত পেলাই কাম কৰি আছে মুখ নেদা কয় সেইটো আমাৰ জেঠি প্ৰায় নিকোৱাত ব্যস্ত ভাবছি মানে মই ভিডিঅ' কৰিম কবি পুলি উঠি আছো কাটি পেলাই ৰুম ৰ'ব পিছে আপোনালোকক চাপৰিত কিয় আহিছোঁ কোৱা হোৱা নাই নহয় ৰ'ব কৈ আছোঁ মানে চাপৰিত আমাৰ এটা মন্দিৰ আছে আৰু তাত কাতি মাহত পুথিপাঠ কৰা হয় এদিন আৰু সকলোৱে মিলি এসাঁজ ধুনীয়াকৈ তৃপ্তিৰে খোৱা যায় আৰু আজিও তাৰ ব্যতিক্ৰম নহয় আজিও ধুনীয়াকৈ ইয়াত পুথিপাঠ কৰি আছে লগতে আমাৰ মানুহখিনিয়ে ধুনীয়াকৈ বহি লৈ শুনি আছে আৰু এনেকুৱা পৰিৱেশত আচলতে আহি থাকি বহুত বেছি ভাল লাগে আৰু এয়া ধুনীয়াকৈ গোটেইখিনি মানুহে সেৱা ল'লে তাৰপিছত এয়া দেখিছেনে ৰাইজ দুল একদম মোৰ ওচৰৰ পৰা নুগুচেই আৰু ইমানখিনি মানুহৰ মাজত দেখিছেনে সি মোৰ ওচৰত বহি আছে আৰু এয়া লাষ্টত শুই লৈছে আৰু তাৰপিছতে এয়া প্ৰসাদ দিলে প্ৰসাদ ধুনীয়াকৈ আমি খাই ল'লোঁ লগে লগে যিহেতু কাতি মাহ বেলাটো বহুত সোনকালে যায় গতিকে আমি ভাতখিনিও খাই ল'লোঁ আৰু চাপৰিত মানে ভাত খাই বহুত বেছি টেষ্টি আছে কাৰণ তাৰ মানে শাকে ভাতে খালেও বহুত বেছি ভাল লাগে আৰু মইতো এনেই শাক নাখাওঁ কিন্তু চাপৰিত গ'লে ৰাইজ শাকেৰে ভাত খাওঁ আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো বহুত বেছি ভাল লাগে আৰু আপোনালোকে পিছে আহিবচোন এবাৰ চাপৰিৰ ভাত সাজ খাবলৈ মায়ে ধুনীয়াকৈ টোপোলাবিলাক বান্ধি দিলে আৰু ময়ো ঘৰলৈ বুলি আহিব লৈছোঁ আৰু নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তাৰ আগলৈকে সকলো ভালেই থাকক বাই বাই